ধুবুৰীত অব্যাহত আছে ব্ৰইলাৰ মুৰ্গীৰ সিন্ডিকেটৰ মায়াজাল। তাৰ ছত্ৰছায়াত চলিছে ব্ৰইলাৰ মুৰ্গীৰ এই মায়াজাল। আৰক্ষী যিমানেই কঠোৰ হৈ পৰিছে সিমানেই ৰমৰমীয়াভাৱে চলাই গৈছে একাংশ ব্যক্তিয়ে ব্ৰইলাৰ মুৰ্গীৰ ৰমৰমীয়া বেহা। বিভিন্ন কৌশলেৰে আৰক্ষীৰ চকুত ধূলি দি পাৰ হৈ যায় অবৈধ ব্ৰইলাৰ মুৰ্গীৰ বাহনসমূহ। উল্লেখ্য যে ৰবিবাৰে সাংবাদিকৰ এটা দলে অভিযান চলাই AS16AC 5946 নম্বৰৰ অবৈধ ব্ৰইলাৰ বাহন আটক কৰি গোলাপগঞ্জ থানাৰ অধীনত থকা হালাকুৰা আৰক্ষীক গতাই দিছিল। পাছলৈ আৰক্ষীয়ে বাহনখন চমজি লয় যদিও কিছু সময়ৰ পাছতে হালাকুৰা আৰক্ষীয়ে বাহনখন ৰহস্যজনকভাৱে এৰি দিয়ে বুলি জানিব পৰা গৈছে। যদিও ৰাজ্য চৰকাৰে নিষিদ্ধ কৰিছে ব্ৰইলাৰ ভৰ্তি বাহনসমূহ বংগৰ পৰা অসমলৈ অহাৰ, তথাপিও অব্যাহত আছে ব্ৰইলাৰ মুৰ্গীৰ সিন্ডিকেটৰ মায়াজাল। দৈনিক নিশা প্ৰায় 30খনতকৈও অধিক বাহন প্ৰৱেশ কৰে অসমলৈ। এনেদৰেই ৰমৰমীয়াকৈ প্ৰত্যেক নিশাই চলে অবৈধ ব্ৰইলাৰৰ কোটিটকীয়া বেহা। এই সিন্ডিকেট বাহিনীৰ পাছিং মাষ্টাৰ মনিৰুদ্দিন, জাহানুৰ ইছলাম আৰু আনোৱাৰাৰ নেতৃত্বত অসমত প্ৰৱেশ কৰে নিষিদ্ধ বংগৰ ব্ৰইলাৰ ভৰ্তি বাহনসমূহ। কোনো ধৰণৰ অনুমোদিত নথিপত্ৰ নোহোৱাকৈ অসমত প্ৰৱেশ কৰে বাহনসমূহ। মালিকৰ আপুনি লওক আমাক দেখাওক। মালিকৰ পৰা লওক আপুনি। মই কেনেকৈ মোক যাব দিছোঁ। মালিকৰ পৰা লওক মালিকৰ পৰা লওক আপুনি। মই এণ্ট্ৰিতে গম নাপাওঁ, কিন্তু মই আগতে কৈছোঁ বেংগলৰ আপুনি জানে বেংগলৰ মাল অসমত নিশ্চিত আছে, আপুনি কেনেকৈ সোমালে? যেনেকৈ আগত যেনেকৈ গাড়ী যাই আছে সদায় গাড়ী আছে, মই এনেকৈ যাই আছোঁ। মালিকে কৈছিলে এতিয়া ক'ত লৈ আছে গাড়ীটো? এতিয়া মই থানাত আজি হেৰি হালাগুৰা থানাৰ ওচৰত আছোঁ। পোষ্ট আছে আউটপোষ্ট, ইয়াত চেকিং কৰিছে নে নাই? অঁ চাইছে, গাড়ীখন চাইছে। আউটপোষ্টৰ সন্মুখে দি আছোঁ গাড়ী। সন্মুখতে আহিছে অঁ, আপোনাৰ কাগজ নথকাকৈ সন্মুখতে আহিব দিছে না? কাগজ নহ'ব, সিহঁতেহে জানে গাড়ী কেনেকৈ আহিব দিলে। মই এতিয়া সিহঁতৰ সন্মুখে দি আহিলোঁ না গাড়ীখন লৈ। ঠিকে আছে, গম পাইছোঁ। এৰি দিছে সিহঁতে আৰু কি? অঁ, এৰি দিছে গাড়ী। এতিয়া হালাগুৰা থানা কি ক'লে? একো কোৱা নাই মোক। মোৰ গাড়ীখন তাৰ পৰা আপোনাৰ লগতে জানে, আপোনাৰ তাতে ৰাখিছিল গাড়ীখন তাতে ঘূৰাই আনিলোঁ। আৰু আপোনাৰ নাম কি? আপোনাৰ মোৰ নাম মুজাফৰ আলী। এই চেণ্টিকৰ লগত কোন কোন জড়িত আছে? এইটো মালটো কাৰ? মই নাজানো। এই মালবিলাকৰ মালিকজন কোন? মোৰ গাড়ীৰ মালিক দীপক ঘোষ। দীপক ঘোষ। মালবিলাক কোন আছে গম পায়? প্ৰেছৰ মানুহ বুলি কৈছে। প্ৰেছৰ মানুহ। তাকেতো সুধি আছোঁ না মই। আপুনি কেনে হ'ব? মোক গাড়ী ক'লে মোক সুধিছে মানুহজন আছে নে নাই। মই আপোনালোকক সুধিছোঁ, আপোনালোকে ক'লে মই কি হয় তাৰ জাহানুৰক চিনি পায় নেকি আপুনি? মই চিনি নাপাওঁ। আচ্ছা, এই মালবিলাকৰ মালিক কোন গম নাপায় নেকি আপুনি? এই মালৰ মালিকটো আমাৰ গাড়ীৰ মালিকে না। গাড়ী মালিক হয়। অঁ, গাড়ীৰ মালিকেতো মালৰ মালিক। নাম কি? গাড়ী মালিক মালৰ মালিক। অঁ, ঠিক আছে। আগমনী পৰা বিজু ৰয়ৰ ৰিপৰ্ট, সংবাদ লহৰ।